যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। আপোনালোকে কিন্তু শীঘ্ৰে আপোনালোকে অৰুণোদয় 3.0 যিটো নতুন ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে সকলোৱে লাভ কৰিব। যিসকল মানুহে গাঁও সভাত যাই কিনে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু সকলোৱে লাভ কৰিব নতুন ফৰ্ম, আৰু যিসকল আবেদন কৰিছে সেইসকলৰ নতুন যিটো তালিকা আছে বা লিষ্ট, সেই লিষ্টটো সকলোৱে আপোনালোকে চাব পাৰিব। কেনেকৈ আপোনালোকে চাব এই নতুন লিষ্ট, তো সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণকৈ আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালেহে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। তো নতুন যিটো লিষ্ট আছে সেই লিষ্টটো আপোনালোকে কেনেকৈ চাব, অনলাইনৰ মাধ্যমত চাব পাৰিবনে নাই, বা আপোনালোকে অফলাইনৰ মাধ্যমত চাব, তো মই সেইটো আপোনালোকক জনাই দিম যে আপোনালোকে নতুন যিটো লিষ্ট আছে সেই লিষ্টটো আপোনালোকে কেনেকৈ চাব। তো আপোনালোকে প্ৰথমতে আপোনালোকে যাব লাগিব যিটো গাঁও সভা যিটো পাতিছিল, সেইটো কিন্তু গ্ৰাম পঞ্চায়তৰ আণ্ডাৰত আপোনালোকে গাঁও সভাটো পাতিছিল। তো আপোনালোকে প্ৰথমতে যাব লাগিব গ্ৰাম পঞ্চায়তত, বা আপোনালোকৰ যদি ব্লক থাকে ব্লকত যাব। তো সেই গ্ৰাম পঞ্চায়তত যাই কিনে আপোনালোকে ছেক্ৰেটাৰী বা প্ৰেচিডেণ্টক আপোনালোকে সুধিব যে নতুন যিটো তালিকা অৰুণোদয় 3.0ৰ তালিকাটো আহিছে নে নাই। যদি সিহঁতে কয় আহিছে বুলি, তেনেহ'লে আপোনালোকে চাব পাৰিব। তো আমাৰ ডিষ্ট্ৰিক্টত কিন্তু নতুন যিটো তালিকা আছে সেই তালিকাখন মানে চবে কিন্তু চাব পাৰিছে যিসকলে নাম অন্তৰ্ভুক্ত কৰিছে। তো আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে, আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে। তো ইয়াই আছিল আপোনালোকৰ মাজত এটা ডাঙৰ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে নতুন যিটো লিষ্ট আছে সেই লিষ্টটো এতিয়ালৈকে চাব পৰা নাই, তেনেহ'লে আপোনালোকে গ্ৰাম পঞ্চায়তত যাই কিনে আপোনালোকে এইখিনি তথ্য আপোনালোকে ল'ব পাৰিব। আৰু যিটো নতুন যিসকলে আবেদন কৰা নাই সেইসকলক কিন্তু আবেদন কৰিব পাৰিব। তো আপোনালোকৰ হাতত আৰু এমাহ সময় আছে। এমাহৰ ভিতৰত আপোনালোকে যদি আবেদন কৰে, ছেকেণ্ড লিষ্টত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হ'ব। তো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, আপোনালোকে যাই কিনে আবেদন